নমস্কাৰ চবকে। মই আপোনালোকৰ তানজিল হুছেইন। প্ৰথমতে মই মোৰ চামুগুৰিবাসী ৰাইজক মোৰ ধন্যবাদ জ্ঞাপন কৰিছো যে আপোনালোকে এই প্ৰতিকূল বতৰতো ভোট দিছিলে। তাৰ পাছত আমাৰ গণতন্ত্ৰ যোনটো এটা প্ৰচেছ, তাত ভোট যুদ্ধত মই আপোনালোকৰ বাবে ছেকেণ্ড পজিশ্যন আহিছো। তথাপিও মোৰ দায়িত্ব থাকে, কিয় মোৰ চামুগুৰিবাসী ৰাইজে মোক ভোট দিছে, য'ত মই 56,820 ভোট মই পাইছো। আৰু মই আগতেও কৈছো, এতিয়াও কম, পিছলৈ কৈ থাকিম, মোক ভোট দিয়া, মোক ভোট নিদিয়া, প্ৰত্যেকটো চামুগুৰিবাসী ৰাইজ মোৰ পৰিয়াল। আৰু অকল তাত বিধায়ক হোৱাটো মোৰ ডাঙৰ কথা নহয়, তাত মোৰ দায়িত্ব আছে আমাৰ চামুগুৰিবাসী ৰাইজৰ কাৰণে। মই এতিয়া আপোনালোকৰ বিধায়ক নহয়, তথাপিও মই আপোনালোকক কথা দিছো যে চৰকাৰখনে আপোনালোকৰ কাৰণে ভালকে কাম কৰক। আৰু নতুন বিধায়কক মই শুভকামনা দিছো, আৰু তেওঁ আমাৰ চামুগুৰিবাসী ৰাইজৰ কাৰণে তেওঁক ভোট দিয়া বা ভোট নিদিয়া চবৰে কাৰণে যে ভালকে কাম কৰে। আৰু আমাৰ যোনখিনি চামুগুৰিৰ কামৰ যাত্ৰা, আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া যোনটো বিগত 23টা বছৰে আগবঢ়াই লৈ গৈছিল, সেই যাত্ৰাটো ৰখিব নালাগে। কিয় কাৰণে আমাৰ যোনখিনি নিৰ্বাচনিক হিংসা তাত সৃষ্টি হল, সেই নিৰ্বাচনৰ পাছতো এতিয়াও বহুত জেগাৰ পৰা খবৰ আহি আছে। আমাৰ চিঙিমাৰীৰ পৰা খবৰ আহিছে, দৰিমুখৰ পৰা খবৰ আহিছে, পেনাইৰ পৰা খবৰ আহিছে, ভাটিয়াখালীৰ পৰা খবৰ আহিছে, আমাৰ বাজিয়া গাঁৱৰ পৰা খবৰ আহিছে যে এতিয়াও হিংসা সৃষ্টি হৈ আছে। মই আমাৰ চামুগুৰিৰ নতুন বিধায়কক আৰু তেওঁ বিধায়কে যেনেকে দাবী কৰা মতে যে তেওঁলোকৰ মতে নগাঁও পুলিচ চলে, চামুগুৰি পুলিচ চলে, ৰূপহী পুলিচ চলে, বা গোটেই অসম পুলিচে তেওঁলোকৰ মতে চলা বুলি যোনটো তেওঁলোকে দাবী জনাইছে আৰু কৈছেও, মই তেওঁলোকক এটা অনুৰোধ কৰিব বিচাৰিছো, এতিয়া নিৰ্বাচন শেষ হল, আপুনি নতুনকৈ বিধায়ক তাত নিৰ্বাচিত হল, আপোনালোকৰ প্ৰশাসন আছে, আপোনালোকৰ SP আছে, আপোনালোকৰ DC আছে, তেওঁলোকক দি আপোনালোকে নিজৰ সমষ্টিখন আপোনালোকে শান্তিপূৰ্ণভাৱে চলাওক। আৰু যিমান যি আপোনালোকক ভোট দিয়া বা ভোট নিদিয়া, চব ৰাইজ আপোনালোকৰ দায়িত্ব অকল আপোনালোকক ভোট দিয়া গৰাকী বা গৰাকীজন নহয়। আমিও তাত ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত আমি যেতিয়া তাত আছো, এতিয়াও আছো আৰু ভৱিষ্যতো থাকিম, তাত আমি এটা বস্তু নিশিকিলো যে আমাক ভোট দিয়াজনৰ কাৰণে কাম কৰিম, ভোট নিদিয়াজনৰ কাৰণে আমি কাম নকৰো। তেনেকে নহয়। যেতিয়া আপুনি এটা জনপ্ৰতিনিধি হৈছে, আপোনালোকে প্ৰত্যেকজনৰ কাৰণে কাম কৰিবলৈ এইটো আপোনালোকৰ এটা ৰাজধৰ্ম পালন কৰিব বুলি মই আশা কৰিছো। আৰু আপোনালোকেও জানে যে আমাৰ এতিয়া আমাৰ যোনখিনি হিংসা চলিলে, সেইখিনি হিংসা আমি বিচৰা নাছিলো, কিন্তু এতিয়া নিৰ্বাচন শেষ হল, আমি আকৌ আমাৰ যোনটো স্বাভাৱিকভাৱে যোনটো আমাৰ জীৱন যাপন, সেইখিনি আমি কৰিব লাগিব। আৰু নতুন বিধায়কক মই অনুৰোধ কৰিছো, বিধায়ক ডাঙৰীয়াক, যে আপোনাৰ সমষ্টিৰ প্ৰত্যেকজন ব্যক্তিক নিৰাপত্তা দিয়াটো আপোনাৰ দায়িত্ব। তাত কোনো যে হতাশ নহয়। আৰু মই এই ফেচবুক লাইভৰ জৰিয়তে চবকে মই আমাৰ চামুগুৰিবাসী ৰাইজক কৈছো, মই তানজিল হুছেইন আপোনালোকৰ চামুগুৰিৰ এজন সন্তান।
নাতি, ভাগিন, ভতিজা, মই আপোনালোকৰ মাজত আজি আছো, কালি আছো আৰু ভৱিষ্যতো থাকিম। আৰু যেতিয়া য'ত যেনেকে মোক আপোনালোকে বিচাৰিব, মই তাত আহিম। আৰু চৰকাৰখনে যদি অন্যায়ভাৱে তাত ক'ৰবাত কাম কৰে, তাত প্ৰতিবাদ কৰিম আৰু তাত কেনেকে কাম কৰিব লাগে চৰকাৰৰ ভাল ৰাস্তাটো দেখাই দিম। আৰু আমাৰ চামগুৰিৰ তাত বিধায়ক হোৱা নোহোৱা কোনো ডাঙৰ কথা নহয়। আমাৰ চামগুৰিখন আগবাঢ়ি যোৱা সপোনটোৱে আমাৰ মেইন, মোৰ বা আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ যোনটো আমাৰ মূল কামটো হ'ল আমাৰ চামগুৰিৰ আমি উন্নয়ন আৰু আগবাঢ়ি যোৱাটোৱে আমাৰ সপোন। আৰু মই পুনৰবাৰ মোক ভোট নিদিয়া প্ৰত্যেকজন চামগুৰিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু বিশেষকে আমাৰ NSUI, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দল আৰু আমাৰ বিভিন্ন স্তৰৰ আমাৰ কংগ্ৰেছ নেতা কৰ্মীসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছো যে বহুত ঘাত প্ৰতিঘাতত এই আমাৰ উপনিৰ্বাচন আমাৰ গ'ল। আৰু মই আপোনালোকৰ তানজিল হুছেইন, মই সদায় আছো চামগুৰিবাসী ৰাইজৰ লগত আৰু সদায় থাকিম। আৰু আপোনালোকে মোক যেতিয়াই য'ত যেনেকে বিচাৰে, মই সদায় আপোনালোকৰ এজন সন্তান হিচাপে আপোনালোকৰ চাইডত মই খাৰা হ'ম।